মানৱীয় দল আজি তাৰিখত সাংঘাতিক ধৰণৰ এটা শক্তিশালী ৰূপত আমি অৱতীৰ্ণ হৈছোঁ। আজি তাৰিখত বৰপেটা লোকসভা সমষ্টিত আমাৰ এখন বুথ সন্মিলনৰ সভা হৈছে। তাত প্ৰায় 12,000 সদস্যই তাত অংশগ্ৰহণ কৰিছে। সেইটোকে দেখা যায় যে আমি অসম গণ পৰিষদ দল সাংঘাতিক ধৰণৰ তাৰিখত শক্তিশালী হৈছোঁ। অহা 10 তাৰিখে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত আমি বুথ সন্মিলন আয়োজন ইতিমধ্যে কৰিছোঁ আৰু অহা 10 তাৰিখে আমাৰ প্ৰায় 15,000 আমাৰ 9টা বিধানসভা সমষ্টিৰ প্ৰতিনিধিসকলৰ 15,000 সদস্য আমাৰ তাত অংশগ্ৰহণ কৰিব। আৰু আমি অসম গণ পৰিষদ দলে যিহেতুকে কাজিৰঙা লোকসভা সমষ্টিত আমি শক্তিশালী ৰূপে অৱতীৰ্ণ হৈছোঁ, গতিকে আমি ভাৰতীয় জনতা পাৰ্টীক আমি ইতিমধ্যে অনুৰোধ জনাইছোঁ যে কাজিৰঙা লোকসভা সমষ্টিটো অসম গণ পৰিষদ দলে আমাক এৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি ঠেং বিধান পৰিষদৰ সাধাৰণ অধিৱেশন হৈ গ'ল। আজি আমাৰ 26টা আঞ্চলিকৰ অৰ্থাৎ 26টা পঞ্চায়তৰ আজি প্ৰতিনিধি গোট খাইছে আৰু তেওঁলোকে আজি সিদ্ধান্ত লৈছে এই প্ৰতিটো আঞ্চলিক বা প্ৰতিটো পঞ্চায়তত নতুনকৈ সমিতিসমূহ পুনৰ্গঠন কৰি এটা শক্তিশালী ৰূপত এই সমষ্টিটোক অসম গণ পৰিষদৰ অধীনত গঢ়ি তুলিব। তাৰেই আজি সংকল্প লৈছে আৰু মই ভাবোঁ আমাৰ ঢিং সমষ্টি অসম গণ পৰিষদৰ সংগঠন অতি শক্তিশালী ৰূপত ধৰা দিব।